সাবধান তিনটা গ্ৰুপ থকা মানুহৰ থাকে হাৰ্ট এটেক হোৱাৰ বহু সম্ভাৱনা নজনা সকলে জানি লওক আজিকালি যেহেতু মানুহ কম বয়সতে হৃদৰোগৰ বলি হৈ পৰিছে বেয়া জীৱনশৈলী খাদ্যাভ্যাস আৰু মানসিক চাপৰ বাবে এনে হৈছে কিন্তু এই তিনটা বস্তু সদায় হৃদৰোগৰ কাৰণ নহয় শেহতীয়া এক গৱেষণাৰ মতে কিছুমান বিশেষ তেজৰ গোটৰ লোকৰ ক্ষেত্ৰত হৃদৰোগ আৰু বিশেষকৈ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি হাৰ্ভাৰ্ড স্কুল অফ পাব্লিক হেল্থৰ মতে আটাইতকৈ মাৰাত্মক ৰোগসমূহৰ ভিতৰত অন্যতম হৈছে হৃদৰোগ আৰু তেজৰ প্ৰকাৰৰ সৈতে জড়িত হ'ব পাৰে এই হৃদৰোগ হেতু কেনেকুৱা গতিকে বিতংভাৱে জানোৱা হওক এই তিনটা ব্লাড গ্ৰুপৰ লোকৰ হাৰ্ট এটেক বেছি আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনৰ তথ্য অনুসৰি টাইপ এ টাইপ বি টাইপ এ বি টেষ্ট থকা লোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বেছি গতিকে এই লোকসকলতকৈ O ব্লাড গ্ৰুপৰ হাৰ্ট এটেকৰ সম্ভাৱনা কম গৱেষণাৰ মতে টাইপ এ বা টাইপ বি হাৰ্ট এটেকৰ আশংকা 8% আৰু হৃদযন্ত্ৰৰ বিকল হোৱাৰ সম্ভাৱনা 10% গৱেষকসকলে এই কথাও জানিব পাৰিছে যে এ বি ব্লাড গ্ৰুপ থকা লোকৰ হৃদৰোগৰ সম্ভাৱনা আনতকৈ 13 গুণেই বেছি এই টেষ্ট থকা লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা কিয় বেছি আসলতে আপোনাৰ তেজৰ গ্ৰুপে আপোনাৰ শৰীৰত তেজ কিমান ডাঠ আৰু ইয়াৰ ফলত তেজ জমা হ'ব পাৰে নে নোৱাৰে সেই কথা ক'ব পাৰে সেই অনুসৰি টাইপ এ আৰু টাইপ বি তেজত থকাৰ প্ৰটিনবোৰে শিৰা আৰু ধমনীবোৰত অধিক বন্ধ হৈ যাব ধৰে ইয়াৰ উপৰিও এই দুটা তেজৰ গোটতে তেজ জমা হোৱাৰ লগতে হৃদৰোগৰ সম্ভাৱনাও বেছি হয় ইউৰোপিয়ান ছ'চাইটি অৱ কাৰ্ডিঅলজিৰ তথ্য অনুসৰি তেজৰ গোট থকা লোকৰ ভন উইলিয়ামছ ফেক্টৰৰ ঘনত্ব বেছি বুলি কোৱা হয় আসলতে ই তেজত ক্লট গঠন কৰা প্ৰটিন যেটো থ্ৰম্বটিক পৰিঘটনাৰ সৈতে জড়িত আপোনালোকক কওঁ যে হাৰ্ট এটেকত তেজ জমা হোৱাৰ প্ৰধান ভূমিকা হৈছে কিয়নো ই কৰোনাৰী ধমনী বন্ধ কৰি দিব পাৰে আৰু অক্সিজেনৰ পুষ্টিকৰ উপাদানৰ অভাৱত হৃদপেশীবোৰ ডুব যাব পাৰে যাৰ বাবে আহিব পাৰে হাৰ্ট এটেক O ব্লাড গ্ৰুপত ৰক্তক্ষৰণৰ বিকাৰৰ সম্ভাৱনা বেছি এই সকলোবোৰ বাহিৰেও টাইপ O টেষ্ট থকা লোকৰ হৃদৰোগ আৰু তেজ জমা হোৱাৰ সম্ভাৱনা কিছু কম যদিও তেওঁলোকৰ ৰক্তক্ষৰণ বা ৰক্তক্ষৰণৰ বিকাৰৰ সম্ভাৱনা বেছি হ'ব পাৰে সেয়ে আঘাত আদিৰ পিছত O টাইপ থকা লোকৰ ৰক্তক্ষৰণ অন্য তেজৰ গ্ৰুপতকৈ বেছি হ'ব পাৰে মুঠৰ ওপৰত গৱেষণাৰ পৰা এইটোও জানিব পৰা গৈছে যে টাইপ এ বি ৰোগৰ জ্ঞান শক্তিৰ অক্ষমতাৰ সম্ভাৱনা O টাইপ ৰোগীৰ তুলনাত বৃদ্ধি পাব পাৰে জ্ঞান শক্তিৰ অক্ষমতাত মনত ৰখা উচিত বা মনোনিৱেশ কৰাত বা সিদ্ধান্ত লোৱাত অসুবিধা আদি কথাও অন্তৰ্ভুক্ত হৈ পৰে গতিকে এই সকলোবোৰ তেজৰ গ্ৰুপ থকা লোকে এই ৰোগৰ বিপদজনক কাৰকসমূহৰ বিষয়ে সচেতন হোৱাটো খুবেই প্ৰয়োজনীয় আৰু ইয়াৰ পৰা আঁতৰি থাকিব লাগে নিউজ ডেস্ক ৰিপৰ্ট নিউজ এইট আছাম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909